নমস্কাৰ। সংগ্ৰামী জীৱন লৈ সকলোৱে এই পৃথিৱীত জীয়াই আছে। তথাপিতো অপেক্ষা কৰি আছোঁ যে সকলোৰে ভাল দিন আহিব বুলি। সকলোৰে ভাল দিন অহাৰ সম্ভাৱনা মই কিন্তু এইবাৰ দেখা নাই। কাৰণ সকলো বস্তুৰ যেতিয়া দাম দৰ বাঢ়িব তেতিয়া ভাল দিন অহাটো মোৰ মতেদি সম্ভৱ নহয়। কাৰণ একমাহৰ পিছত চাব বস্তু বাহিনীৰ দাম সম্পূৰ্ণৰূপে বাঢ়ি যাব। মই আজি হোলচেল বজাৰ এটাত গৈছিলোঁ, পল্টন বজাৰৰ হোলচেল বজাৰত প্ৰতিটো বস্তুৰ দাম 25 টকা, 15 টকা, 55 টকা পৰ্যন্ত দাম বাঢ়িছে, মানে বৃদ্ধি পাইছে। সেই হিচাপত নিম্ন শ্ৰেণী যাক কওঁ আমি, বা ময়ো নিম্ন শ্ৰেণীৰ মানুহ, মই প্ৰত্যেক উচ্চ শ্ৰেণীৰ মানুহ। উচ্চ শ্ৰেণী মানে মই সেই মানুহখিনিক কৈছোঁ, জাতিগত উচ্চ নহয়। এই ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ এইবিলাক মানে এই কথাটো মই ওলোৱা নাই। মই কৈছোঁ যিখিনি মানুহ চাকৰি বাকৰি আছে সেইখিনি মানুহক মই সমাজত উচ্চ বুলি ধৰাইছোঁ, মানে ওপৰৰ ক্লাছ। গতিকে সেই মানুহবিলাকে যাতে নিম্ন শ্ৰেণীৰ মানুহখিনি, মানে তলৰ শ্ৰেণীৰ মানুহখিনিক যাতে ভালকৈ দিন হাজিৰা মানে যিখিনি দৰমহা সেইখিনি যাতে বাঢ়াই দিয়ে, তেতিয়াহে তেওঁলোকে চলিব পাৰিব। আপোনালোকে বস্তু বাহিনীৰ দাম যেতিয়া বাঢ়ে তেতিয়া তলৰ মানুহখিনিৰো যাতে অলপ পইচা পাতি বঢ়াই দিয়ে, সেই বস্তুটো আপোনালোকে অলপমান চালি জাৰি চাব। কাৰণ আপোনালোকে ভাবিছে যে কোনোবা এজন মানুহ বাহিৰৰ, কোনোবা এজন মানুহ অমুকৰ, কোনোবাক বাংলাদেশী সজাই দিয়া যায়, কোনোবাক বহিৰাগত সজাই দিয়া যায়, কোনোবাক অনা অসমীয়া বনাই দিয়া যায়। তেনেকৈ চলি থাকিলে নহ'ব। প্ৰত্যেক মানুহ যিসকল মানুহ থাকিছে ভাৰতত, প্ৰত্যেক মানুহে ভাৰতৰ। আৰু এই 2026 চনত মানুহক আৰু টুপি পিন্ধাই বা বুৰ্বক বনাই লাভ নাই। প্ৰত্যেক মানুহে আজিকালি জ্ঞানী, যিহেতু 5Gৰ যুগত চলি আছেতো, প্ৰত্যেক মানুহে জ্ঞানী। গতিকে যিসকল ব্যক্তিয়ে মানে হাই ক্লাছত দৰমহা লৈ আছে তেওঁলোকে যাতে যিকোনো সৰু মানুহ, যেনেকৈ ধৰকচোন আপোনালোকে বিয়া এটা মানে আপোনাৰ ছোৱালীজনীৰ বিয়া পাতাৰ লগে লগে আপুনি কি কৰিলে, মানে সকলোকে ভাল টকাই দিয়ে, কিন্তু যিজন মানুহে ভাতৰ কাঁহীকেইটা ধুই বা ভাতৰ পাতকেইটা পেলাই সেই মানুহখিনিক আপোনালোকে এটা কম টকা এটা দিয়ে, 600, 500, তাকো কালি ল'ব আহিব দিয়ে। সেইটো বেয়া কথা। তেওঁলোককো অলপ বাঢ়াই দিলে হ'ল, কাৰণ মিনিমাম 1500 টকা দিব লাগে আজিকালি, যিহেতু ইমান বস্তুৰ দাম। গতিকে সকলো মানুহকে ভালকৈ জীয়াই থাকিবৰ কাৰণে আপোনালোকে এটা সুবিধা দিব লাগিব। মই সকলো ব্যক্তিকে এটাই অনুৰোধ কৰিম, মানে যিখিনি তলৰ মানুহ, মানে মোৰ দৰে মানুহ, সকলোৱে তেওঁলোকে ৰেচন কাৰ্ডৰ বস্তু পায়, ঠিক আছে, চাউল, দাইল, তাৰপিছত চেনি, আকৌ চেনিৰ পিছত পায় আকৌ নিমখ পায়। ময়ো ঠিক নহয়, মানে চাউল, দাইল, চেনি, নিমখ এইকেইটা পায়। মিঠাতেলো দিম বুলি কৈছিলে, সেইখিনি লৈ থাকক, যিহেতু চৰকাৰী আঁচনি লৈ থাকক। কিন্তু যদি বন্ধ হৈ যায় তেতিয়া মনটো বেয়া লাগিব। সেইখিনি বস্তু বন্ধ হ'ব নিদিব। আৰু যদি বন্ধ হৈ যায়, মই চৰকাৰক এটাই অনুৰোধ কৰিম, সেই টকাটো যাতে প্ৰত্যেক ৰেচন কাৰ্ড থকা মানুহক যাতে বেংকৰ একাউণ্টলৈ পইচাটো দি দিয়ে। তেওঁলোকে যাতে সেই পইচাৰে নিজ পচন্দৰ মতে তেওঁলোকে দোকানৰ পৰা কিনি বা সংগ্ৰহ কৰি যাতে খাব পাৰে। যদি আপুনি ভাৰতক বা অসমক যদি সঁচাকৈ যদি আপোনালোকে যদি ভাল পায়, এনে মানে জাতিগত চিন্তাধাৰা কৰি লাভ নাই। সঁচাকৈ উন্নতি যদি কৰিব বিচাৰে, প্ৰত্যেক মানুহক আপুনি উন্নতি কৰাৰ পথটো দেখুৱাব লাগিব, মানে ৰাস্তাটো দেখুৱাব লাগিব। এনেই মানে ক'লে নহ'ব যে মই ভাৰতৰ, মই অসমৰ, মই অমুক ৰাজ্যৰ, মই তমুক ৰাজ্যৰ, এনে ক'লে নহ'ব। কাম দিব লাগিব প্ৰত্যেক মানুহক। কনজুচি কৰিব নালাগিব কোনোৱে। কাম কৰক, উন্নতি কৰক। দেশৰ পইচা দেশত কাম কৰিব। সকলোৱে যেতিয়া মিলিজুলি থাকিব, দেশখন উন্নতি হ'ব। এনেই মানে সবকি সাথ, সবকি বিকাশ, সবকি বিশ্বাস কৰি থাকিলে নহ'ব। ধন্যবাদ।